ওলাইছোঁ কাকপথাৰলৈ ওলাই আছোঁ যাবৰ কাৰণে। বাইকখন উলিওৱা নাই বাৰু এতিয়ালৈকে, উলিয়াবলৈ ৰেডি হৈ আছে। এইফালে আমি যাবলৈ ওলাইছোঁ, মায়ে কিবা কিবি জতাই দিছে আৰু তামোল চামোল। আমাৰ এজন আকৌ তামোলি নেখালে নোৱাৰে ৰাস্তাত খাবলৈ, এতিয়াই টোপোলা বান্ধি লৈ ফুৰে। বুঢ়া হ'বলৈ আছেই, বুঢ়া বয়সতো আৰু চুব। কাকপথাৰ গৈ আছোঁ। এয়া বাইক ষ্টাৰ্ট উঠি লওঁ। এয়া আমি আহি আছোঁ ৰাস্তা ওচৰত। ৰাস্তাটো হৈছে সৰু সৰু গাড়ী এখন আহিলে ৰাস্তাটো মানে চাইড দিবলৈ অৱস্থাই নাই। এয়া ভাঙা চিঙা ৰাস্তা, ঘৰৰ পৰা ওলাই আহি 7 কিলোমিটাৰ দূৰ এনেকুৱা ভাঙা চিঙা ৰাস্তাত আহি আছোঁ। মেকেজ খাই আহি আছোঁ আৰু চাইড পিনে এইপিনে এখন হ'ল বাগান, শিলবাৰী বাগান। এইবোৰ কলম কৰি শেষে কৰিলে। আমাৰবোৰ আজিলৈকে নাম লগাবলৈ আছে কলম কৰিবৰ কাৰণে। এইবোৰ দেখিছেনে ইমান ধুনীয়া লাগিছে, চাহ বাগান। আৰু ৰাস্তাটোৰ কথা আৰু কি ক'ম, ৰাস্তাটোৰ কথা আৰু ক'বই নালাগে। আৰু কিমান দূৰ যোৱাৰ পিছতহে ভাল ৰাস্তা পামগৈ আৰু। সেয়া পাই গ'লোহি আমি ফিলবাৰী মানুহজনে চুলিখিনি কাটি লওঁ বুলি ৰখিলে। চুলি কটাত ব্যস্ত আৰু চুলি কাটি আছে। চাই থাকক আপুনি এবাৰ, এয়া চুলি কাটি আছে দেই। এয়া চুলি কাটি শেষ হৈছে, বেছি টাইম নালাগিলে, সোনকালে কাটি শেষ হৈ গ'ল। কেতিয়াবা চুলি কাটিবলৈ ৰখি থাকোঁতে মানুহজনলৈ বহুত সময় লাগে, আমনি লাগি যায়। ইয়াত সুমন ঠাকুৰ, এয়া সুমন ঠাকুৰ হয়নে? সুমন ঠাকুৰে কিন্তু বহুত স্পীড কাটি দিলে চুলিখিনি, বহুত মজাকৈ কাটিলে। চিম্পুলকৈ কাটিব দিছোঁ, যিটি ডিজাইন মোৰ ভাল নালাগে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এয়া চিম্পুলকৈ কাটিব দিছোঁ আৰু চিম্পুলটোৱে ভাল পায়। এয়া সুমন ঠাকুৰ। আপোনালোকে যদি ওচৰতে এইপিনে গ'লে আছে শনিবাৰ বজাৰ আৰু পিছপিনে আছে আৰ্মি কেম্পটো। আপোনালোকে যদি আহিলে বজাৰত আহিলে সোমাই কিনে সুমন ঠাকুৰৰ চেলুনত, কি বুলি কয়, চেলুনত সোমাই চুলি কাটি যাব পাৰিব। ভাল চুলি কাটে আৰু বহুত জল্দি কাটি দিয়ে, বেছি টাইম নলগায়। এয়া সুমন ঠাকুৰ। আমি আহি পালোহি এতিয়া কাচিজান ৰিজাৰ্ভৰ মাজেদি অহা ৰাস্তাটো। এয়া পালোহি এতিয়া কাচিজান ওলাই এইটো ৰাস্তাত ক'ত ওলাইগৈ মই নাজানো বাৰু। আৰু এইটো ৰাস্তাত আমি কাকপথাৰ ওলাম। এইটো ৰাস্তা যদি কোনোবাই জানে, ওচৰৰ পাজৰে মানুহে যদি কোনোবাই চাইছে, তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন এইটো ৰাস্তাত ক'তনো যায়। আৰু এইটো ৰাস্তাত ফিলবাৰীৰ পৰা আহি ডাইৰেক্ট এয়া গেটখন পাইছোঁহি আৰু এইপিনে আছে কাকপথাৰলৈ গৈ আছোঁ। আৰু ৰিজাৰ্ভৰ মাজেদি ৰাস্তাটোত আহিলোঁ, বহুত ফ্ৰী ৰাস্তা হয়, গাড়ী বাইক বুলি ক'বলৈ নাই, ক'ৰবাত একদম আৰু। তাৰপিছত এয়া মানুহজন চুলিখিনি কাটি কেনেকুৱা লাগিছে? ঘৰৰ পৰা অনা চুলিখিনি থৈ আহিলোঁ, ভাল লাগিছে, ভাল লাগিছে। এতিয়া লক্ষো লাগিছে মাথাটো, ভাল লাগিছে। মই গুচাই থোৱা পিঁয়াজটো নিচিনা দেখি পাইছোঁ। মুজটো থ'লে ঠিকে আছে বাৰু, এই দাড়িখিনি যে গোটেইখিনি উখুৱাই দিব দিলে, চব উপায় দিবলৈ উপায় নাই আৰু, লক্ষো লাগক বুলি অলপ মনটো। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি কাকপথাৰলৈ কিয় গৈছোঁ, কেলৈ গৈছোঁ, কি কামত গৈছোঁ, ঘূৰিয়ে আহিম। কাকপথাৰ বৰালিলৈ গৈছোঁ, কি কাৰণে গৈছোঁ আপোনালোকে চাই থাকিলেহে গম পাব। ভিডিঅ'টো চাই থাকক। আমি কাকপথাৰত গৈ কি কাৰণে গৈছোঁ দেখাই আছোঁ বাৰু। আমি পালোহি কাকপথাৰ টাউন। ইয়াত বজাৰত সোমাইছোঁ, গুৰ অকণমান লৈ লৈছোঁ, বেছি নহয় বাৰু, কিবা কিবি অলপ লৈ লওঁ। ভিতৰ পিনে আছে বজাৰ। আমি আহি পালোহি এতিয়া হোটেলত। বাইকত আহোঁতে ঠাণ্ডা লাগিলে আৰু চাহ খাবলৈ বহিছোঁ।
দুইজনে চাহ লৈ লৈছোঁ আৰু মিঠাই লৈ লৈছোঁ চাহ আৰু মিঠাই হোটেলত আহিলে মিঠাই এটা নাখালে ভালেই নালাগে দিয়কচোন আকৌ ইয়াতো অলপ মিঠাই লৈ লৈছোঁ এয়া খাই মোক খুব ভাল লাগে মুড়ি লাড়ু লৈ লৈছোঁ এক পেটি আমি আহি পালোঁহি এতিয়া বাইদেউ ঘৰ এয়া বাইদেউ ঘৰ এয়া হাঁচতিখন আগতে থৈ লৈছে এয়া এইটো হ'বই এয়া হ'ল মোৰ ভাগৰ বাইদেউ এয়া বাইদেউ এয়া ভিনি প্ৰিয়াংকু প্ৰিয়াংকু এইপিনে আহা আকৌ আহিয়ে তামোলৰ বটাখন পালেই নেকি হাঁহি উঠিছে দেই ন তামোলৰ বটাখন দেখি কিনে একদম হাঁহি উঠিছে আৰু তামোল খাব পাম এতিয়া বুলি ক'ৰবালৈ গ'লে আমাৰজনক তামোলৰ বটাখন আগুৱাই দিব দেই গাইছে তামোল খাব পালে আৰু একোৱেই নালাগে আমি কাকপথাৰ বৰালি এইটো বৰালি পথাৰ মাজে মাজে এইফালে আকৌ পথাৰ এইফালেও পথাৰ আৰু মাজতে আছে বিল এইপিনেও বিল ইয়াত আছে এইটো কয় বৰালি মই যিমানখিনি শুনিছোঁ যিমানখিনি জানিছোঁ বৰালিহাল দেওৱে একেটা ৰাতিতে তোলা বোলে এহাল আলি বৰালি আপোনালোকে যদি বৰালিৰ পৰা কোনোবাই চাই আছে এই আলিহালনো দেওৱে কি কাৰণেনো তুলিছিলে কি কাৰণেনো বৰালি নাম পালে কমেণ্ট কৰি জনাব মই যিমানখিনি জানিছোঁ সিমানখিনিয়ে কৈছোঁ আৰু বৰালি ৰজা দিনত ৰাণী থাকে বোলে ৰাণীয়ে সেনেকুৱাই আৰু কি মই ইমান ভালকৈ ভাঙি পাতি ক'ব জনা নাই মুঠতে এহাল আলি দেওৱে তোলা বোলে দেখিছে নহয় আপোনালোকে এয়া বৰালি এয়া পুখুৰীটো আপোনালোকে দেখিছেনে এইটো বৰালি এইটো এটা আলি এইটো এটা আলি এই দুইটা আলিৰ মাজতে এটা পুখুৰী আছে এটা মাছ আপোনালোকে বিশ্বাস কৰে নে নকৰে নাজানো এটা মাছ 1 কুইণ্টেল 30 কেজি মানে এটাই বুলি কোৱা নাই হাজাৰটা মাছ আছে আৰু মুনি নোপোৱালৈকে তাত থাকি সৰুও আছে ডাঙৰো আছে চামকৈ আছে মাছ এটা মাছে 1 কুইণ্টেল 30 কেজি 1 কুইণ্টেল 70 কেজিলৈকে বোলে ইয়াত মাছ ধৰে এইটো দেওৰ এই আলিহাল হৈছে দেওৱে তোলা বৰালি দেওৱে তোলা আৰু ইয়াত মাছ ইমান ডাঙৰ আছে ৰাইজে মেলি থৈ দিছে আৰু ৰাইজে ধৰে বোলে ইয়াত হয়নে নহয় গাইজ আপোনালোকে যদি বৰালিৰ কোনোবাই আশে পাশে চাই আছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কমেণ্ট কৰি জনাব আন্ধাৰ হ'ল ডেকৰেশ্যনটো হোৱা নাই এই কাৰেণ্টটো থাকোঁতে ঠিক আছিলে আকৌ 5 মাহ হৈছে খোলা 5 মাহ হৈছে ন কাকপথাৰৰ পৰা আহি থাকোঁতে ৰাতিয়ে হ'ল আৰু আন্ধাৰে সন্ধিয়া চাওমিন লওঁ বুলি সোমালোঁ ভাইটিয়ে চাওমিন বনাই আছে ধুনীয়াকৈ আন্ধাৰ হৈছে কাৰেণ্টটো গুচি গ'ল আমি আহি পাওঁতে এতিয়া 5 মান বাজি গৈছে আৰু পূৰা আন্ধাৰ হৈ গ'ল কাজিৰঙা ৰাস্তাটোৰ ৰিজাৰ্ভখন পাৰ হৈয়ে খেৰজান চাৰিআলি চাওমিন কণী বইল কণী আৰু ঘুগুনি ধুনীয়াকৈ ইয়াত বহি কিনে খাব পাৰিব দেই আহিলে এপিনে সোমাই কিনে ইয়াত ভাইটি দোকানত সোমাই খাই যাবা 4 মাহ হৈ আছে বোলে 4 মাহ ৰানিং 5 মাহ ৰানিং চলি আছে ন 4 মাহ অঁ নতুনকৈ খুলিছে আপোনালোকে আহি ইয়াত খাই যাব ভাইটি দোকানখন আৰু অলপ ডাঙৰ হ'ব লাগে মানুহ আহিলেহে আৰু ডাঙৰ হ'ব হয় নাই অঁ ইমান পপুলেশ্যন হোৱা নাই যে হ'বগৈ আৰু লাহেকৈ সকলোৱে আহিব ন সকলোৱে আহিব লাগে খাবহি লাগে ভাইটিৰ দোকানত ৰাইজৰ সহযোগতে ডাঙৰ হ'ব হয় নাই দোকানখন এইপিনে আন্ধাৰ আৰু ইয়াত বহি কিনে ইয়াত বোলে পিছলৈ আগন্তুক পিনে প্ৰাগো বহিব বোলে এয়া ধুনীয়াকৈ বহি কিনে ইয়াত কিবা কিবি খাব পাৰিব
আৰু ডেকৰেশ্যনৰ লাইটটো থকা ভাল আছিলে। লাইটটো কাৰেণ্টটো গুচি গ'ল নহয়, আন্ধাৰ হ'ল। ৰাতিপুৱা ঘৰৰ পৰা ষ্টাৰ্ট দিয়া ব্লগটো ইমানতে মোৰ ব্লগটো মই সামৰণি মাৰিছোঁ। বাই বাই।